কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি BA ৰিজাল্ট ইতিমধ্যে আউট হৈছে। আজি অলপ সময় আগতে দিছে, চাব কিহৰ ৰিজাল্ট দিছে। আজি ৰিজাল্ট ঘোষণা কৰিছে। ৰিজাল্ট অফ দ্য BA 5 ছেমিষ্টাৰ এক্সাম হেল্ড ইন মাৰ্চ 2024। যিসকলৰ মাৰ্চত অনুষ্ঠিত হৈছিলে BA পৰীক্ষা 5ম ছেমিষ্টাৰৰ, তেওঁলোকৰ ৰিজাল্ট দিছে আজি। ৰিজাল্ট অফ দ্য BA 5 ছেমিষ্টাৰ এক্সাম হেল্ড ইন মাৰ্চ, ইয়াত দেখিছেনে? আপোনালোকে ইয়াত গৈ চাব পাৰিব ৰিজাল্ট কাৰ দিছে। চাব BA দিছে ৰিজাল্ট, BBA দিছে, এয়া ৰিজাল্ট BA মাৰ্চত যিসকলৰ হৈছিলে আপোনালোকে চাব পাৰিব। আপোনালোকে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি যিটো ৱেবছাইট আছে তাত গৈ ৰিজাল্টত চাব। আপোনালোকে ৰিজাল্টত মাৰিব, ৰিজাল্টত মৰাৰ পিছত এনেকুৱা আহিব। তাৰপিছত আপোনালোকে এনেদৰে এইটো চাব লাগে। এইটো আপোনালোকে সেই টাচ কৰিব, টাচ কৰাৰ লগে লগে ই খোল খাব আৰু তাৰপিছত আপোনালোকে কি হৈছে পাব। যেনিবা চাব, মই ছেকেণ্ডটো টাচ কৰিছোঁ, ডাউনলোড হ'বতে অলপ সময় হৈছে। তাৰপিছত ডাউনলোড হ'ব আৰু যিটো ফাইল ওলাব ইয়াৰ পিছত চাব, দেখিছেনে? তাৰপিছত আপোনালোকে তলত যাব, ভিউ ফাইলছত ক্লিক কৰিব। ভিউ ফাইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইল ভিউ কৰিব। ডাউনলোড হৈছে, ডাউনলোড হোৱাৰ লগে লগে আপোনালোকে ফাইলটো আহি যাব, আপোনালোকে চাব পাৰিব। ভিউ ফাইলছত আপোনালোকে চাব, এনেকৈ মই কৰি থোৱা আছিলে, হোৱা নাই। চাব, ডাউনলোড কৰাৰ পিছত আপোনালোকে পাব। আহি গৈছে অল ডকুমেণ্ট ৰিডাৰত, দেখিছেনে? চব এনেকৈ আপোনালোকে চাব পাৰিব ৰিজাল্ট, ক'ত কিমান পাছ কৰিছে, কোনটো চেণ্টাৰত কিমান আহিছে, আপোনালোকে চব চাব পাৰিব। এইটো আহিছে মধ্য কামৰূপ কলেজ, টোটেল 5 জনে দিছিলে, APত 5 জনে, ক্লিয়াৰ 5 জনে হৈছে। এনেকৈ আপোনালোকে গৈ চাব পাৰিব। নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগালগ খবৰবিলাক পাবৰ কাৰণে। আজিলৈ আহোঁ, ধন্যবাদ।